নাকান্দিবি নাকান্দিবি আয় নাকান্দিবি নাকান্দিবি আয় যায় এই বিদায়ীর বেলা এই বৃদ্ধ পিতৃ তোক হিয়া ভরা আশীর্বাদ করিস প্রদান যায় কোথা বহুদেব কোথায় কোথ যায় 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 দাদা দাদা দৈবকী দাদা দৈবকী দাদা দৈবকী ক্ষমা করা ভগ্নিক তোমার অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ দৈবকী কিয় তই মোক অপৰাধী কৰিব খুজিছ আজি তোৰ পৰম পবিত্ৰ দিন সেনে শুভ ক্ষণত নতুন বিশ্বকোটি নিদিবি বেচাৰাৰ কংকৰ শৈশৱ কালৰ পৰাই চিৰকোপত স্নেহ প্ৰীতি বান্ধোনেৰে বান্ধি ৰাখিছ এই সৌভাগ্য দাদাৰক তাক মই কোনোদিনে কোনো কালে পাহৰিব নোৱাৰো ভনীতি পাহৰিব নোৱাৰো নাকাদিবি দৈবকী বীৰবৃত্ত বসুদেৱ যুৱৰাজ আজলি দৈবকী মোৰ অতি আদৰত অতি চেনেহত হাল বেয়া তাই নাজানে একোকে ক্ষমাই মুখম জানি সৰ্বদুখ কৰি মৰ্জনা প্ৰফুল্ল চিত্তে ৰাখিবা সদায় কিন্তু স্বভাৱতে তোমাৰ অপত্য স্নেহৰ পৰা ভগ্নী মোৰ কদাপিতো বিচলিত নহৈ আপোনাৰ আদেশ মই নকৰো লংঘন যুৱৰাজ আদেশ নহয় বপু যুৱৰাজ এইয়া কংসৰ সৰল অনুৰোধ মাথো মিত্ৰপতি কোন দৈবকী দাদা প্ৰতি ব্ৰহ্মা প্ৰতি বিষ্ণু প্ৰতি তিনয়ন পতিয়েই তিৰোতাৰ আচল ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় যাচিবি শ্ৰদ্ধা প্ৰীতি স্নেহ প্ৰীতি সম্ভাষণ সকলোকে সদায় আৰু কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা কৰিছিলো তোক যদি মই
ৰূপৰ নাই দাদা। ব্যৱহাৰ এই বিদায়ৰ ভেলাত নিজ শহুৰৰ বলি তই সকলো পাহৰি যাবি অ তই পকি তই সকলো পাহৰি যাবি দাদা, তোমাৰ আদেশ মই পালিম সততে। অতি ভাগ্যৱতী মই। তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায়? দিয়া, আশীৰ্বাদ দিয়া দাদা। তোজো আশীৰ্বাদ তিৰুগত কৰি যেন আগবাঢ়ি যাব পাৰো মই দাদা। আশীৰ্বাদ কিনো দিম তহঁতক বিষাদৰ বেদনাই আজি দহিছে মোৰ অন্তৰ তথাপিতো হিয়া উজাৰি তহঁত দুয়োক মই দিছো আশীৰ্বাদ তহঁতৰ দাম্পত্যৰ জীৱনত হৰ গৌৰীৰ বসতি হওক হৰ গৌৰী বসতি হওক ওঠা বসুদেৱ যুৱৰাজ ওঠ আই দৈৱকী মই যাম মই নিজেই যাম মই নিজেই ৰথৰ বাগজৰি ধৰি তোমালোক দুয়োকে থৈ আহিম মই হো যাদৱ কুলত আলোকিত যুৱৰাজ প্ৰস্তুত হৈ আছেনে ৰথ যাত্ৰাৰ বাবে হয় যুৱৰাজ সকলোবিলাক প্ৰস্তুত হৈ আছে বলা বসুদেৱ বলাই দৈৱকী ভুৱন ৰথ কৰি আৰোহণ যাত্ৰা কৰো আমি এই শুভক্ষণতে বলা বলা বসুদেৱ বলাই দৈৱকী কোনে কৰ অত হাস্য শুন মোকেই উদ্দেশ্য কৰি উপহাস কিয় মাচিত নিজৰেই অমংগল শুন কংস যি দৈয়কেৰ বিয়া পাতি মহা সমাৰোহে আপোন পাহৰা যি মূৰ্খ তই স্নেহৰ ভগিনী তোৰ সেই দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত অসুৰ
সমূহ সাপি আহে দিনে দিনে তারেই আজি অপূর্ব ঘোষণা তারেই আজি অপূর্ব ঘোষণা তারেই আজি অপূর্ব ঘোষণা আলোকিত যুবরাজ দৈব্য বানিয়ে শ্মশানে যুবরাজ এই সকলোবিলাক মিছা 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 নহয় কংস দৈব মানে কেতিয়াও মিছা নহয় কংস মনত পেলা কংস সেই ধৈৰ্যতিৰ অভিশাপ মনত পেলা কংস সেই ধৈৰ্যতিৰ অভিশাপ মনত পেলা তই সেই ধৈৰ্যতিৰ অভিশাপ মনতে পৰিছে সেই ধৈৰ্যতিৰ অভিশাপ আপোন পাহৰা হৈ আনন্দতে পাহৰিছে কংসই আজি নিজৰেই ভূত ভৱিষ্যত ওৰাই দিছে আকাশবাণীয়ে ওৰাই দিছে কংস কৰ্তব্য নিজৰ আলোকিত যুবরাজ আলোকিত যুবরাজ আলোকিত পালিবরা দেখ উৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত পচা পলক লৰি মৃত্যু মোৰ কোনো নাই শত্ৰু সকলো বধ কৰা যাকে য'তে পোৱা বলিয়া total হাতী মেলি দিয়া জোৰে মথুৰা প্ৰজা সমুদ্ৰত আনন্দময় উৎসৱ হওকেবে ধ্বংস হ'ব আজি কালকেতুৱে যিহকেই বিচাৰিছে তাকেই পাইছে শত্ৰুক বিনাশ কৰি কালকেতুৰ প্ৰধান কৰ্তব্য এই কালকেতু সদায় উৎগ্ৰীৱ হৈ থাকে পাৰিব আদেশ আপোনাৰ আদেশ পালেই কাল সদৃশ এই কালকেতুৰ হাতত কোনেও নাপাব নিস্তাৰ নিচিনিলাজি কংসৰ শিৰামণি নিচিনিলাজি কালকেতুৰ তৰোৱালৰ প্ৰচণ্ড প্ৰতাপ হয় নাই মহাৰাজ মুহূৰ্ততে
প্ৰলয়ৰ দাবানল জ্বলাই শত্ৰুক মই কৰিম সাৰখাৰ। দৈবকীর গর্ভজাতস্তম সন্তানে সংহার করিবতো কমলের ক্রমে। দৈবকীর গর্ভজাতস্তম সন্তানে সংহার করিবতো কমলের ক্রমে। দৈবকীর গর্ভজাতস্তম সন্তানে সংহার করিবতো কমলের ক্রমে। মনত পেলা তই সেই ধৈৰ্যটিৰ অভিশাপ, মনত পেলা তই সেই ধৈৰ্যটিৰ অভিশাপ, মনত পেলা তই সেই ধৈৰ্যটিৰ অভিশাপ। বসুদেৱ যুৱৰাজ, নতুন মিতি স্নেহৰ ভক্তি দৈবকী ভৱিষ্যতে ঐক্যলিপি কাণপতি উৰিলে নিশ্চয়। যি মিলৰ বান্ধোনেৰে বান্ধি দিছিলো তব তয়ুকে, আজি সেই মিলনে স্পষ্টভাৱে কৰিছে ঘোষণা। অচিৰতে কংস মৰণ। যুৱৰাজ, হিয়া ভৰা আশীৰ্বাদী কৰিছিলো প্ৰদান, তাৰে পালোগে সুন্দৰ প্ৰতিদান। কি কৰিবা বসুদেৱ, অমৃততে গৰল উঠিল গৰল। বেশ কথা, হে হব নহব অন্যথা। কিন্তু কংসৰ মৰণ জানো ইমান সহজ? স্নেহ মমতা আছিল যত মানে সকলোবোৰ বিসৰ্জন লৈ এই মুহূৰ্ততে সমন্ধৰ নাক পাখ মই তেলতলিয়াই খড়গঘাতে দৈবকী কঢ়িয়াছে মুক্ত হব খুজুবৰ মৃত্যু দুৱাৰ কামেবে ৰুদ্ধ কৰিবই চিৰকাললৈ। দাদা, কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যু দণ্ড আজি। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা? কিয়? পিতাশ্ৰী নাই তোৰ কোনো অপৰাধ। নোহে মানে অপৰাধী মথুৰা প্ৰজা যত মানে অপৰাধ কেৱল এই মূৰ্খ কংস। কি কোৱা বসুদেৱ?
কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ জানো মোৰ কিবা আছে কলেও জানো তুমি শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ সঁচা হওক মিছা হওক ন্যায় কিংবা অন্যায় সবাৰো বিধান হব ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে সীমান্তিকো লংঘিছে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি আজি ৰুধিব খুজিছা পৰিহাস কৰিব নালাগে বসুদেৱ তোমাৰ কথাই সঁচা ৰজা মই সৰ্বশক্তিমান যেনে ইচ্ছা মোৰ তেনেকুৱা বিধান প্ৰথমতে মই দৈৱকীক কৰি সংহাৰ তাৰ পাছত চাম ভালদৰে দৈৱকী গৰ্ভজাতে অষ্টম সন্তানে কিদৰে কংসক তাই বিনা এই কোন কৰাছ খণ্ডৰে হাজোৱা দৈৱকী তই মৃত্যুৰ বাবে ক্ষান্ত হওক যুৱৰাজ ক্ষান্ত হওক মোক বাধা নিদিবা বকু বাধা তেওঁক নিদিবা দেই সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা দুৰূপ জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো দেখা পাই আগন্তক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে কপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় কেনেকুৱা দৈৱকী যদি মৃত্যু মোৰ ছবিৰ আগত তুমিহে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি মই হাঁহি কৰিম গ্ৰহণ দাদা কৰিম গ্ৰহণ জয়কী সঁচা কথা নাৰী হত্যা ভগ্নী হত্যা কলংকৰ কালিমা হানি ক্ষত্ৰিয় আখি যুৱৰাজ বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিব ধৰণীত এনে কাৰ্য কৰা যদি জগতৰ বীৰৰ সমাজে শতমুখে তোমাক কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে লাজতে ঘৃণাতে আৰু তাৰ ভয়ত হাত বহি গাখীৰ খুৱাই মূৰ্খ কংসই জগততে বীৰ বুলি মহাবীৰ বুলি দিব পৰিচয় বঢ়িয়া যুক্তি তোমাৰ সঁচাই হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ তাৰো আছে এক সহজ উপায় এই উপায় বসুদেৱ দৈৱকীও থাকিব জীয়াই তোমাৰো একো অনিষ্ট নহয়
করজোড়ে কৰিছো প্ৰণিপাত দিয়া মোক দৈবকীৰ প্ৰাণ ভিক্ষাৰ দান নাই অসম্ভৱ। তাৰ পৰিৱৰ্তে দৈবকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব এটি কৰি তুলি দিম তোমাৰ হাতত। হত্যা কৰি হবা তুমি নিষ্কন্তক চিৰ কাললৈ। অসম্ভৱ স্বামী, অসম্ভৱ স্বামী, অসম্ভৱ।